You are watching PRS Biology. Today I am going to discuss with you about a very important topic, that is blood. বা তেজ বা রক্ত. So first of all, blood is a fluid connective tissue. Blood is a fluid connective tissue. আমি ব্লাডক অকল কানেক্টিভ টিস্যু বুলি ক'ব নোৱাৰো, কিয়নো কানেক্টিভ টিস্যু বুলি ক'লে বোন, কাৰ্টিলেজ ইত্যাদি বিলাকো সোমাই থাকে। সেই কাৰণে ব্লাডক ফ্লুইড কানেক্টিভ টিস্যু বুলি কোৱা হয়। নেক্সট, the pH. pH means the power of hydrogen. Power of hydrogen. And in case of blood, the pH is 7.4. এতিয়া যদি তোমালোকে pH স্কেলডাল ইমেজিন কৰি চোৱা, তেতিয়া হলে আমি দেখিম যে pH 7ক নিউট্ৰেল বুলি কোৱা হয় আৰু ওপৰলে বেসিক আৰু তললে এসিডিক। গতিকে যেহেতু pH of blood is 7.4, it is basic in nature. So blood is basic in nature and its pH value is 7.4. Now the quantity of blood. Normal human being ot blood or quantity 5 to 7 liter হয়, কিন্তু ওমেনৰ ক্ষেত্ৰত হাফ লিটাৰ ব্লাড কম দেখা যায়। গতিকে যদি ব্লাড কম থাকে তেতিয়া হলে এনিমিয়া হ'ব পাৰে। ব্লাডৰ দুটা কম্পোনেন্ট আছে, সেয়া হৈছে প্লাজমা আৰু blood cells or corpuscles. Blood plasma 55% আৰু blood corpuscles 45% bloodত পোৱা যায়। এতিয়া ব্লাড প্লাজমা বুলি ক'লে ইয়াৰ ভিতৰত থাকিব water, protein, salts and glucose. যদি আমি টোটাল ব্লাড প্লাজমাক 100% বুলি ধৰো, তেতিয়া হলে ইয়াৰ ভিতৰত water 90% আৰু protein, salt আৰু glucose 10% পোৱা যায়। সেয়ে প্লাজমাক liquid part of the blood বুলি কোৱা হয়। It is the liquid part of the blood. Blood plasmar function to hoise transport of gases, that is carbon dioxide and oxygen, digestion of food molecules,
এতিয়া ব্লাড সেল বুলি ক'লে আমি তিনিটা টাইপৰ ব্লাড সেল পাওঁ হেতু হৈছে RBC WBC and platelets এতিয়া আমি চাওঁ RBC মানে red blood cells or red blood corpuscles ইয়াৰ common name to হৈছে red blood cells আৰু scientific name to হৈছে erythrocytes RBC is found in very large quantity so RBC blood বেছি পৰিমাণে পোৱা যায় এতিয়া আমি আহো ফৰ্মেশন RBC কোড ফৰ্ম কৰে RBC ফৰ্ম কৰে বোন মেৰুত বোন মেৰু মানে যিখিনি হাড়ৰ মাজৰ অংশ মজ্জা বুলি কয় সেইখিনি মানে আমি যদি চাওঁ এডাল বোন ইয়াৰ যিখিনি মাজৰ অংশ আছে তাক আমি কওঁ বোন মেৰু ইয়াত RBC ফৰ্ম কৰে আৰু ইয়াৰ কোড ডেষ্ট্ৰয় হয় বা ডেট হয় বুলি যদি আমি চাওঁ তেতিয়া হলে এয়া হৈছে স্প্লিন and liver গতিকে এইখিনিৰ পৰা বহুত কোৱেশ্চন হ'ব পাৰে যে RBC কোড ডেষ্ট্ৰয় হয় বা ডেট হয় এয়া হৈছে লিভাৰ সেইকাৰণে লিভাৰক গ্ৰেভিয়াৰ্ড অফ RBC বুলিও কোৱা হয় এতিয়া যদি আমি চাওঁ লাইফ স্পান টোটেল কিমান দিন জীয়াই থাকে 120 ডেজ RBC লাইফ স্পান হৈছে around 120 days এতিয়া আমি সকলোৱে জানো blood is red in color and it is due to the presence of an iron containing red pigment called hemoglobin it is a respiratory pigment and thus the function of the RBC is to carry oxygen and carbon dioxide that is exchange of gases the main function of RBC is the exchange of oxygen and carbon dioxide in the form of oxyhemoglobin and carbaminohemoglobin WBC full form to hoise white blood cells aru scientific term to hoise leukocytes WBC bilakor birthplace ba point of formation hoise RBC hote ekei bone marrow aru ইহতৰ ডেষ্ট্ৰয় কোড হয় উইদিন দা ব্লাড ইহতৰ ব্লাডতে ডেষ্ট্ৰয় হৈ যায় ইহতৰ যদি আমি মেইন ফাংচনটো চাওঁ হেতু হৈছে ফৰ্মেশন অফ এন্টিবডি মানে ইহতি disease prevention help কৰে antibody বিলাকে any foreign substances যিটো আমাৰ বডিত attack কৰে আৰু disease এটা cause কৰিবলৈ try কৰে সিহঁতক directly বা indirectly kill কৰি পেলাই আৰু সেই কাৰণে antibody বিলাকে আমাৰ immune systemৰ ওপৰত main প্ৰভাৱ পেলায় WBC bilak kor lifespan hoise around 13 days
লাষ্টটো যদি আমি চাওঁ সেইটো হৈছে ব্লাড প্লেটলেটছ আৰু ইহঁতৰ সাইন্টিফিক টাৰ্মিনোলজিটো হৈছে থ্ৰম্বোপ্লাস্টিন। ইহঁতৰ বাৰ্থ প্লেচটো হৈছে বা পইণ্ট অফ ফৰ্মেশ্যন বোন মেৰো আৰু ডেথ ইহঁতৰ ক'ত হয় সেম উইদিন দ্য ব্লাড। ইহঁতৰ মেইনলি যিটো লাইফ স্পান হৈছে সেইটো ভেৰি শৰ্ট আৰু এইটো ইহঁতৰ 3 to 5 days। যদি আমি ইহঁতৰ ফাংচনটো চাওঁ ইহঁতৰ মেইন ফাংচনটো হৈছে ব্লাড কোয়াগুলেশ্যন। মানে ৰক্ত আটনচন। যেতিয়া কিছুমান আমাৰ দেহত ইনজুৰি হয় তেতিয়াহ'লে তেজটো যেনেকৈ গোট মাৰি যায় সেই পদ্ধতিটো কোৱা হয় ব্লাড কোয়াগুলেশ্যন আৰু ব্লাড প্লেটলেটছবিলাকে ইয়াক হেল্প কৰে। ব্লাড কোয়াগুলেশ্যন প্ৰচেছত আৰু এটা ভিটামিনো ইনভলভ হৈ থাকে সেইটো হৈছে ভিটামিন কে।